নাইট কেয়াৰ ৰুটিন আফটাৰ 40 আফটাৰ 40 বুলি মই কৈছো কিন্তু আপোনালোক সকলোৱে এই স্কিন কেয়াৰ ৰুটিন কৰিব পাৰে 40 আফটাৰ 40 এই কাৰণে কোৱা হৈছে যাতে 40 পিছত লেডি সকলক অকমান স্পেশাল স্কিন কেয়াৰৰ জৰুৰী হয় নহলে আমাৰ এজিং টো খুব ফাস্ট হৈ যাব সো হেতু কাৰণে আমি অকমান স্মাৰ্টলি আমি স্কিন খনক কেয়াৰ কৰিব লাগে সো হেতু কাৰণে মই আজি আপোনালোকক জিতখিনি কথা কম ভালকে চাব নোট কৰিব তেনেকে যদি ব্যৱহাৰ কৰে সাংঘাতিক ধৰণৰ এটা ভাল প্ৰফিট পাব আপোনালোকে মোক সকলোৱে খুদি থাকে বেলেগ বেলেগ স্কিনৰ কাৰণে বেলেগ বেলেগ প্ৰবলেম খুদি থাকে আপোনালোকে মোৰ ভিডিও বিলাকত এটা ভিডিওতে গুটেখিনি কভাৰ কৰাৰ পসিবল নহয় সো আপোনালোকে মোৰ ভিডিও বিলাক যেতিয়া চাই থাকিব তেতিয়া আপোনালোকৰ প্ৰবলেমৰ সলিউশন বিলাকো আপোনালোকে তেনেকে পাই যাব সো আজি মই কম স্কিন কেয়াৰ ৰুটিন স্কিন কেয়াৰ না নাইট স্কিন কেয়াৰ মানে ৰাতি যেতিয়া আমি হু তেতিয়া আমাৰ স্কিনখন নতুনকে ৰিপেয়াৰ হয় টুপনিত আমাৰ স্কিনখন ৰিপেয়াৰ হয় সেই কাৰণে কোৱা হয় যে মানে ভাল টুপনি লোৱাটো সাংঘাতিক জৰুৰী এটা কথা সো ৰাতি সেই কাৰণে আমি স্কিনখন খুব ভালকে যেতিয়া আমি কিবা কিবি লগাও দিনত ময়শ্চাৰাইজাৰ লগাও বা সানস্ক্রিন লগাও এনে যদি মুখখন পানীৰে ধুই পেলাই আমি শুই থাকো বা যদি এনে নুধুৱাকেও যদি শুই থাকো তেতিয়ালে স্কিনখনে ৰিপেয়াৰ কৰিব নোৱাৰে স্কিনখনৰ নিজৰ কামটো কৰিব নোৱাৰে যে হি ৰিপেয়াৰ কৰে ৰাতি তো সেই কাৰণে আপোনাৰ স্কিনখন খুব সাফা হোৱাটো খুব জৰুৰী ৰাতি সময়ত আমি কি লগাব লাগিব সাফা হোৱাৰ পিছত হেখিনি মই কমিটি আপোনালোকক সাফা কৰাৰ পিছত আপুনি জৰুৰী কিছুমান প্ৰডাক্ট স্কিনত লগাব লাগিব এটা প্ৰথমটো হৈছে আমি ৰাতি যেতিয়া আমি শুবলে বেডলে যাও তাৰ আধা ঘন্টা মানৰ আগতে আমি মুখখন ভালকে ক্লিন কৰিম ক্লিন ইতিয়া কি হেৰে কৰিম আপোনালোকে খুব সকলোৱে সাকে বেলেগ বেলেগ বস্তু ইউজ কৰে স্কিন আপোনাৰ ক্লিনিং যিবিলাক পোৱা যায় ফেস ওয়াশ বা ফেস ক্লিনজাৰ হক হেখিনি আপোনালোকে ইউজ কৰোতে মই আপোনালোকক অনুৰোধ কৰো অকমান চাই চিটি ইউজ কৰিব নেচাৰেল প্ৰডাক্ট যদি হয় খুবেই ভাল সো মই হে কাৰণে আপোনালোকক সদায় নেচাৰেল প্ৰডাক্টৰ কথা কওঁ নেচাৰেল প্ৰডাক্ট লগালে আপুনি স্কিনখন খুব ভাল এটা এফেক্ট পাব কেমিক্যাল থকা প্ৰডাক্ট ইউজ কৰে স্কিনখন লগে লগেটো ভাল পাবই কিন্তু পিছলৈ গৈ প্লে স্কিনখনত সাংঘাতিক ধৰণৰ হাৰ্ম কৰে স্কিনখন লাহেলে আমাৰ এজটো বাঢ়ি যোৱা যেন লাগে স্কিনৰ ৰিংকলস কিছুমান পৰিবলৈ ধৰে ডাক কিছুমান পৰিবলৈ ধৰে তো হেতু কাৰণে সদায় ইউজ কৰোতে আপোনালোকে সাবো যাতে আপোনাৰ নেচাৰেল বস্তু হয় এতিয়া মই আপোনালোকৰ স্কিনখন সাফা কৰোতে প্ৰথমতে মই কম আপোনালোকক এনে পানী দি এবাৰ স্কিনখন ধুই লব ধোৱাৰ পিছত অকমান বেবি অইল টো অকন স্কিনত 1 মিনিট মান সময় মাসাজ কৰি পেলাই এখন কটন বা মানে ক্লিনিং প্যাড এটাৰে খুব ভালকৈ মুখখন সাফা কৰিব সাফা কৰাৰ পিছত দুবাৰ তেনেকে সাফা কৰিব যদি আপোনালোকে মেকআপ লগোৱা হৈ আছে মুখত বাহিৰৰ পৰা আহিছে তেতিয়া হলে তেনেকে অইল দি দুবাৰ সাফা কৰিব আৰু যদি ঘৰতে আছে ধৰিলক একো লগোৱা নাই এবাৰ সাফা কৰিলেই হ'ব তেনেকে সাফা কৰাৰ পিছত এটা মুখতটো আপোনাৰ অইলটো লাগি আছে তাৰ ওপৰত যদি আপুনি কিবা বস্তু লগায় একো কামত নাহিব যেতিয়া আমি অইল দি সাফা কৰো তেতিয়ালে মুখত অইলটো লাগি থাকে মই এটা ক্লিনজাৰৰ কথা কৈছিলো আপোনালোকক আগৰ ভিডিওত কোৱা হৈছিলে যে বেসন আৰু হালধি সাপোজ এক কাপ বেসন যদি আপুনি লয় 1 টিস্পুন তাত হালধি মিলাই পেলাই ভালকৈ মিহলাই পেলাই এটা কন্টেইনাৰত ওয়াশৰুমত থৈ দিব এটা কন্টেইনাৰত তাৰ পৰা 1 টিস্পুন মান লৈ পেলাই আপুনি যেটো অইল দি সাফা কৰিলে মুখত হে অইলটো গুছি যাবৰ কাৰণে 1 টিস্পুন লব তাতে অকন পানী বা দৈ মিহলাই পেলাই ভালকে মুখখনত অকমান মাসাজ কৰি পেলাই ভালকে কুহুমিয়া পানী দি পেলাই মুখখন ধুই দিব এতিয়া তাৰমানে আপোনাৰ মুখখন কমপ্লিটলি ক্লিন হৈ গল আপুনি কিবা এটা ইউজ কৰিবৰ কাৰণে তাৰ পিছত আপুনি এটা টোনাৰ ইউজ কৰিব লাগিব টোনাৰটো এতিয়া কি ইউজ কৰিব रोज वाटर स्प्रे কৰি লব পাৰে মুখত নহলে আৰু এটা খুব ভাল টোনাৰ মই এখিনিতে কৈ দিও रोज वाटर এক কাপ মান সাপোজ এক কাপ মান আপুনি रोज वाटर ললে তাতে আপুনি 2 পিঞ্চ ফিটকিৰিৰ গুৰি স্পুন তাতে মিহলাই পেলাই হেখিনি আপুনি থৈ দিব আধা ঘন্টা মান হেখিনি তেনেকে থৈ দিব তাৰ পিছত এটা স্প্ৰে বটলত ভৰাব সাকি পেলাই ভৰাব নহলে তলত যিখিনি গ্ৰেনুলস কিছুমান পৰি থাকিব ফিটকিৰি গ্ৰেনুলস কিছুমান তলত পৰি থাকিব স্প্ৰে কৰতে অসুবিধা হ'ব আধা ঘন্টা মান তেনেকে ৰাখি হেখিনি আপুনি স্প্ৰে বটল এটাত ভৰাই লব তলৰ খিনি থাকিবলৈ দিব ওপৰে ভৰাই লব হেতু সাংঘাতিক এটা ভাল টোনাৰ আমি যদি ভাল টোনাৰ এটা স্কিনখনত ইউজ কৰো তেতিয়াহলে আমাৰ স্কিনখনৰ এজটো নিমিখতে স্কিনখন টাইট হৈ যায় নিমিখতে আমাৰ স্কিনৰ এজটো কমি যোৱা যেন লাগে সো সাফা কৰিলে আপুনি সাফা কৰাৰ পিছত হে টোনাৰটো স্প্ৰে কৰিব টোনাৰটো স্প্ৰে কৰাৰ পিছত নিজে টোনাৰটো শুকাব দিব এতিয়া স্কিনখনত এন্টি এজিং ফেস সিৰাম এটা লগোৱাটো দৰকাৰ
য'ত থাকিব নেকি আপোনাৰ ভিটামিন সি ৰেটিনল বা হাইলুৰনিক এসিড সিৰামটো ইউজ কৰতে এই তিনটা বস্তু আপোনালোকে মন কৰিব যাতে তাত এই তিনটা বস্তু থাকে আকৌ এবাৰ মই কৈ দিছো ভিটামিন সি ৰেটিনল বা হাইলুৰনিক এসিড এই তিনটা বস্তু আপুনি সিৰামটোত থাকিব লাগিব এই সিৰামটো তাৰপিছত আপুনি মুখত ভালকে ইউজ কৰিব সিৰামটো ইউজ কৰাৰ পিছত আপোনালোকে আন্ডাৰ আই এটা ক্ৰীম লগাব আন্ডাৰ আই ক্ৰীমটো চুজ কৰোতে ভালকে সিলেক্ট কৰিব আপোনালোকে হেতু চাব যাতে নেচাৰেল হ'ব লাগে আন্ডাৰ আই ক্ৰীম লগোৱাটো খুবেই জৰুৰী কাৰণ আমাৰ স্কিনৰ তলৰ স্কিনখন খুব পাতল আৰু খুব সেনসিটিভ হয় খুব সোনকালে ৰিংকল পৰে আৰু খুব সোনকালে এখন ড্ৰাই হৈ যায় তো হেতু কাৰণে আই ক্ৰীম এটা লগোৱাটো খুব জৰুৰী কথা তাৰ পিছত আপুনি এটা স্কিনত ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগিব এটা ময়শ্চাৰাইজাৰটো হেভি ক্ৰীম বেস ময়শ্চাৰাইজাৰ হলে ভাল হয় আৰু নহলে আপোনালোকে এটা অইল লগাব পাৰে মই এটা অইল ইউজ কৰো কুমকুমাদি তেলম বুলি হে অইলটো মই ইউজ কৰো হেতু আপোনালোকে ইউজ কৰিব পাৰে ৰাতি শুবৰ সময়ত খুব ভালকে 2 মিনিট 3 মিনিট মান সময় লগাই পেলাই ভালকে মাসাজ কৰি ৰাখি থৈ দিব after 40 বুলি কৈছো যেহেতু হে কাৰণে আমাৰ ময়শ্চাৰাইজাৰটো হেভি হোৱাটো দৰকাৰ আৰু যদি আপোনালোকে হেভি ইউজ নকৰে আপোনালোকৰ অকমান এজ কম হৈ আছে তেওঁলোকে নরমাল ময়শ্চাৰাইজাৰ এটা লগাব পাৰে নহলে বা অইলটো আপোনালোকে ইউজ কৰিব পাৰে এটা ঠাণ্ডাৰ দিনৰ কাৰণে ঠাণ্ডাৰ দিনত অইল ইউজ কৰি পেলাই আপোনালোকে ময়শ্চাৰাইজাৰকে মই ভাবো বেছি ভাল পাব মই নিজেও ভাল পাওঁ অইলটো ইউজ কৰি আৰু আপোনালোকেও মই ভাবো বেছিকে ভাল পাব তো আপোনালোকে চাই লব কোনটো স্কিনত আপোনালোকৰ কোনটো মানে কিমান এজ হৈছে আৰু কেনেকে আপোনালোকে ইউজ কৰিব তাৰ পিছত আপোনালোকে ইউজ কৰিব এটা লিপ বাম যিকোনো লিপ বাম হ'ব পাৰে হেতু আপোনালোকে যদি ভ্যাসলিন ইউজ কৰে খুবেই ভাল মই জেনাৰেলি ভ্যাসলিন ইউজ কৰো বা নাৰিকলৰ তেল একদম পাতলকে অকমান লগাই পেলাই হেতু আপোনালোকে ইউজ কৰিব আৰু এটা ৰিমেডি মই ইয়াতে কৈ দিও ঠাণ্ডা দিনত জেনাৰেলি খুব উঠখন যেতিয়া ফাটে মানে বহুত কাৰণে মানে আমাৰ উঠ ফাটিব পাৰে ঠাণ্ডাৰ দিনত এটো ধৰি লওক আপোনাৰ খোৱা বোৱাৰ কাৰণে হ'ব পাৰে ডিহাইড্ৰেচনৰ কাৰণে হ'ব পাৰে উঠখন জেনাৰেলি ঠাণ্ডাৰ দিনত ফাটে আৰু নাফাটিবৰ কাৰণে আপোনালোকে এটা কাম কৰিব পাৰে ভ্যাসলিনত অলপমান গুৰি চেনি লব জেনাৰেলি যেটো আমি চেনি ইউজ কৰা হয় হেতু নলব সেই চেনিটো অকন গুৰি কৰি লব গ্ৰাইন্ডাৰত অকমান গ্ৰাইন্ড কৰি লৈ বস্তুটো চেনিখিনি মিহি কৰি লব তাৰ পিছত অকমান আপোনাৰ ভ্যাসলিনত মানে মিহলাই পেলাই সেই চেনিখিনি ভ্যাসলিনত মিহলাই পেলাই উঠখনত স্ক্ৰাব কৰিব উঠত স্ক্ৰাব কৰাৰ পিছত আপুনি নরমাল পানী দি উঠখন ধুই দিব নহলে টাৱেল এখন তিয়াই উঠখন মোহাৰি দিব উঠখন খুব সুন্দৰ হ'ব আৰু ৰাতি শুৱাৰ সময়ত আপোনালোকে ভাল এটা লিপ বাম নহলে বা এটা ভ্যাসলিন আপোনালোকে ইউজ কৰিব পাৰে নেক্সট আহিলে উইকলি এটা ফেস প্যাক হেতু লগোৱাটো খুবেই জৰুৰী কথা তো ফেস মাস্কটো কেনেকে লগাব কি লগাব হেতু মই লাষ্টত আপোনালোকক কম তাৰ ইনগ্ৰেডিয়েন্টস কি লব হেতু মই লাষ্টত কৈ যাম আপোনালোকে ভালকে চাই লব ইয়াৰ লগে লগে এখিনি হৈছে আমাৰ স্কিনৰ নাইট কেয়াৰ ৰুটিন ইয়াৰ লগে লগে হেলদি ডায়েট মানে যেটো নেচাৰেল ফুড ৰ ফুড হেতু হৈছে হেলদি ডায়েট হে হেলদি ডায়েট লব পানী বেছি পৰিমাণৰ খাব টোপনিটো খুব ভালকে লব আপোনালোকে আৰু ৰাতি যেতিয়া আহাৰটো খাব কম পৰিমাণৰ একদম পাতল আহাৰ এটা ৰাতি খাব আৰু টোপনিটো ৰাতি এটা ভাল টোপনি লোৱাটো এই কাৰণে জৰুৰী যাতে আমাৰ ৰাতি যেতিয়া আমি হু তেতিয়া স্কিনখনে ৰিপেয়াৰ কৰে স্কিনখন ৰিপেয়াৰ হ'বলে সময় পায় তো হেতু কাৰণে এটা স্কিনকো এটা ৰিপেয়াৰ হ'বলে সময় লাগে তো হেতু কাৰণে ৰাতি টোপনিটো 7 পৰা 8 ঘণ্টা সময় হোৱাটো খুবেই জৰুৰী সেই টোপনিটো আপোনালোকে খুব ভালকে লব ফেস প্যাকটো কেনেকে বনাই লব হেতু এতিয়া মই আপোনালোকক কম 1 টিস্পুন লব আপোনালোকে গাখীৰৰ মালাইটো গাখীৰৰ যেটো খৰ ওলাই সেই খৰটো লব 1 টিস্পুন পকা বানানা পকা কলটো লব আধা 1 টিস্পুন মৌ লব নেমু লব কেইটোপালমান আপোনালোকৰ স্কিনখন যদি বেছি ৰাফ হয় তেতিয়াহলে নেমু নলব আৰু যদি নরমাল স্কিন হয় তেতিয়াহলে কেইটোপালমান নেমু লব আৰু এক চুটকি একদম 1 পিঞ্চ হালধি লব হেখিনি ভালকৈ মিক্স কৰি পেলাই মুখখন সাফা কৰাৰ পিছত মুখত আৰু ডিঙিত ভালকে লগাই থৈ দিব 20 বা 25 মিনিট এটো এই প্যাকটো হুকাওতে অকমান টাইম লৈ 20 বা 25 মিনিট সময় থাকিবলৈ দিব 20-25 মিনিটৰ পিছত কুহুমিয়া পানী এটা লব লৈ পেলাই মুখখন আগতে লাহে লাহে মাসাজ কৰিব মাসাজ কৰি লাহে লাহে কুহুমিয়া পানী দি পেলাই থৈ দিব এই প্যাকটো লগাব পাৰে আপোনালোকে সপ্তাহত এদিন দুদিনও লগাব পাৰে
এই পেকটো লগোৱাৰ পিছত আপোনালোকে নিজে আচৰিত হৈ যাব যে স্কিনখনত আপোনালোকে ইমান গ্লো হৈছে। কলটোৱে আমাৰ স্কিনখন হাইড্ৰেট কৰিব আৰু ৰিংকল কম কৰিব। মালাইটোৱে স্কিনখন কোমল কৰিব আৰু গ্লোয়িং কৰিব। মৌটোৱে স্কিনখন ময়শ্চাৰাইজ কৰিব, স্কিনখন ৰিপেয়াৰ কৰিব। হালধিত এন্টিঅক্সিডেন্ট আছে আৰু সেইটোৱে আমাৰ স্কিনৰ এজিং প্ৰচেছটো স্লো কৰিব। এয়া নাইট কেয়াৰ ৰুটিন কেইদিনমান আপোনালোকে ফলো কৰি চাওক। স্কিনখন হাইড্ৰেটেড ৰাখিব আৰু ইয়ং কৰি ৰাখিব আপোনাৰ স্কিনখন। সো এইখিনি হল নাইট কেয়াৰ ৰুটিন। এইখিনি ৰুটিন যদি আপোনালোকে ফলো কৰে খুব এফেক্টিভ ৰিজাল্ট এটা আপোনালোকে খুব সোনকালে দেখিবলৈ পাব। ৰুটিনটোৱে আপোনাৰ স্কিনখন খুব হাইড্ৰেটেড কৰি ৰাখিব আৰু আমাৰ স্কিন এজিংটো খুব শ্ল' ডাউন কৰে আৰু স্কিনখন খুব গ্লো কৰি ৰাখে। সো এইটো ইউজ কৰক, খুবেই ভাল পাব। আৰু বাকি যিখিনি মই কথা কলো, টোপনি, আপোনাৰ আহাৰ, অলপমান এক্সাৰসাইজ কৰাটো জৰুৰী। সো এইখিনি বস্তু নাইট কেয়াৰ ৰুটিনৰ লগত যদি আপুনি বাকি প্ৰচেছখিনিও কৰি যায়, টোপনি, আপোনাৰ পানী খোৱাটো, আহাৰ কি খাব, হেলদি আহাৰ খোৱাটো, তেতিয়াহ'লে খুব এটা ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব আৰু খুব সোনকালে। সো ভালে থাকক, সুখে থাকক আৰু হেপি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।